নমস্কাৰ বন্ধু-বান্ধৱীসকল, মাধ্যমিক শিক্ষা বিভাগৰ নিৰ্দেশনা গ্ৰীষ্ম বন্ধৰ সময়তে সম্পন্ন হ'ব শিক্ষকৰ বদলীকৰণ। প্ৰতিজন শিক্ষকে শিক্ষা হেতু এপত আপলোড কৰিব লাগিব পাঠদান কৰা বিষয়। বিষয় শিক্ষক সন্দৰ্ভত তথ্য নাই শিক্ষা বিভাগত, হ্ৰাস কৰা হ'ব বহু ঐচ্ছিক বিষয়। শিক্ষক বদলীকৰণক লৈ বিগত সময়ছোৱাত চলি থকা নানা তথ্য তথা আলোচনাৰ সময়তে এই গুৰুত্বপূৰ্ণ যিটো খবৰ আহি পৰিছে, আপোনালোকে নিশ্চয় জানে ৰাজ্য চৰকাৰে পুনৰ আৰম্ভ কৰিব বিচাৰিছে শিক্ষকৰ ৰেচনেলাইজেশ্যন। কাৰ্যত ইয়াৰ জৰিয়তে বিভিন্ন সময়ত আবেদন জনাই অহা শিক্ষকসকলৰ বদলিৰ বাবে সাজু হৈছে শিক্ষা বিভাগ। এই সন্দৰ্ভত মাধ্যমিক শিক্ষা সঞ্চালক মহোদয়ে শেহতীয়াকৈ জাৰি কৰিছে এক নিৰ্দেশনা। এই নিৰ্দেশনাৰ জৰিয়তে গ্ৰীষ্ম বন্ধৰ সময়ছোৱাত শিক্ষক বদলীকৰণ প্ৰক্ৰিয়া আৰম্ভ কৰিব শিক্ষা বিভাগে। উল্লেখ্য যে শিক্ষক বদলীকৰণৰ সন্দৰ্ভত ইতিমধ্যে এক বিধি প্ৰস্তুত কৰিছে ৰাজ্য চৰকাৰে। ইয়াৰ দ্বাৰা এজন শিক্ষকে এখন বিদ্যালয়ত অতি কমেও 10 বছৰ শিক্ষকতা কৰিব লাগিব। তদুপৰি বদলি বিচৰা সংশ্লিষ্ট শিক্ষকজনে কি কাৰণে বদলি বিচাৰিছে সেয়ে তথ্য উল্লেখ কৰাটো প্ৰয়োজন হ'ব। একমাত্ৰ পৰিয়ালৰ অসুবিধা, বিশেষকৈ পিতৃ-মাতৃৰ অসুস্থতা, পত্নীৰ অসুস্থতা, সন্তানৰ অসুস্থতা আদিৰ লগতে নিজ ঘৰৰ পৰা যদি বহু দূৰৱৰ্তী স্থানত শিক্ষকতা কৰি আছে, তাৰ বাবে বদলীকৰণ বিচাৰিব পাৰিব। বদলীকৰণৰ এই বিধিৰ পাছতে যোৱা সময়ছোৱাত শিক্ষা বিভাগে শিক্ষকৰ বদলীকৰণৰ আবেদন সন্দৰ্ভত কোনো প্ৰক্ৰিয়া আৰম্ভ কৰা নাছিল। মাধ্যমিক শিক্ষা সঞ্চালকে শেহতীয়াকৈ জাৰি কৰা নিৰ্দেশনা অনুসৰি জুলাই মাহৰ ভিতৰতে আবেদন জনোৱা শিক্ষকৰ বদলীকৰণ আৰম্ভ কৰা হ'ব। সেই অনুসৰি বদলীকৰণ বিচৰা শিক্ষকে শিক্ষা হেতু এপত তেওঁ পাঠদান কৰি অহা বিষয় উল্লেখ কৰিব লাগিব। ইফালে সমগ্ৰ বিষয়টো সন্দৰ্ভত আজি শিক্ষামন্ত্ৰী ডক্টৰ ৰণোজ পেগু ডাঙৰীয়াই প্ৰকাশ কৰা মতে, বিভিন্ন বিদ্যালয়ত শিক্ষকতা কৰি থকা শিক্ষকসকলৰ কোন বিষয়ৰ তেওঁ শিক্ষক সেই সন্দৰ্ভত শিক্ষা বিভাগৰ হাতত কোনো তথ্য নাই। বদলীকৰণৰ বিষয়টো সেয়েহে এই ক্ষেত্ৰত গুৰুত্ব দিয়া হৈছে যাতে কোনো এখন বিদ্যালয়ৰ পৰা এজন শিক্ষক বদলি কৰিলে বিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰীৰ যাতে অসুবিধা নহয়। অৰ্থাৎ সেইকাৰণে আপোনালোকে নিশ্চয় জানে শেহতীয়াকৈ শিক্ষা বিভাগে শিক্ষা হেতু এপত শিক্ষকসকলৰ ডিগ্ৰী পৰ্যায়ত থকা বিষয়সমূহ অৰ্থাৎ স্নাতক পৰ্যায়ত থকা বিষয়সমূহ, স্নাতকোত্তৰ বিষয়সমূহ তেওঁ আপডেট কৰাৰ কাৰণে নিৰ্দেশনা জাৰি কৰিছে।